এই পথেৰে আপোনালোকে হয়তো যোৰহাট যাওঁতে বা যোৰহাটৰ পৰা ঘূৰি গোলাঘাট যাওঁতে পাই যায় এখন পথাৰ, ঐতিহাসিক পথাৰ, নাম হৈছে ৰদলা পথাৰ। ঢেকিয়াল মৌজাৰ অন্তৰ্গত ঐতিহাসিক ৰদলা পথাৰৰ পুৰণি নাম আছিল মণি পথাৰ। এই ৰদলা নামৰ লগত বহু কাহিনী জড়িত হৈ আছে। তাৰে এটা কাহিনীৰ লগত জড়িত হৈ আছে প্ৰতাপ সিংহ আৰু মোমাই তামুলী বৰবৰুৱাৰ বিষয়ে। আজি আমাৰ এই বিশেষ প্ৰতিবেদন ঐতিহাসিক ৰদলা পথাৰৰ বুৰঞ্জীৰ ওপৰত। আৰু এই পথাৰখনৰ লগতে ৮০ দশকৰ এটি সুন্দৰ জনপ্ৰিয় গীতো জড়িত হৈ আছে। গীতটো চাগে সকলোৱে শুনিছে। আমি আহিছোঁ ৰদলা যিটো পুখুৰী, এইটো দেখুৱাম তাৰ পৰিৱেশটো। পুখুৰীটো বৰ্তমান আগৰ পুখুৰীৰ দৰে হৈ থকা নাই। এতিয়া ইয়াত পানী শুকালে, যিহেতু বহুত পুৰণা পুখুৰী, ৰজাদিনীয়া পুখুৰী। এতিয়া সেই স্থানত হৈছেগৈ, সেই স্থানত এতিয়া ৰাইজে ইয়াত ধান খেতি কৰিছে। আৰু এইটোৱে হৈছে ঐতিহাসিক ৰদলা পুখুৰী। পুখুৰীটোৰ পানী শুকাইছে, এইটো বহুত পুৰণা পুখুৰী, যিহেতু ৰজাদিনীয়া পুখুৰী, পানী শুকাইছে। এই পুখুৰী প্ৰায় এবছৰ ঢেকিয়ালত পানীৰ অভাৱ হোৱাত মোমাই তামুলীয়ে পিঠু বৰাক সহায়কৰ মানুহৰ সহায়ত তলৰ পৰা পানী উলিয়াবলৈ কৈছিল, অৰ্থাৎ পুখুৰী খান্দি পানী উলিয়াবলৈ আদেশ দিছিল। তেতিয়া পিঠু বৰাই সহায়কৰ সহায়ত ৰদলা পথাৰৰ এই স্থানত এটা পুখুৰী খান্দিলে। কিন্তু পুখুৰী খন্দাৰ পিছত পুখুৰীত পানী নোলোৱাত বৰাই এই কথা মোমাই তামুলীক অৱগত কৰিলেগৈ। পুখুৰীত পানী উলিয়াব নোৱাৰা কথা শুনি মোমাই তামুলীয়ে খং উঠিল। তেতিয়া মোমাই তামুলীয়ে বৰাক ক'লে যে ১০০ ঘৰ মানুহ মিলি পুখুৰীৰ পৰা পানী উলিয়াব নোৱাৰিলে তেওঁলোকৰ নাক কাণ কটা হ'ব আৰু আঁঠুৰ ঘিলা চকু কটা হ'ব। এই কথা শুনি পিঠু বৰাই ভয় খালে। তেখেতে উপায়ন্তৰ হৈ পুখুৰীটোৰ মাজত এটা নাট খান্দিলে। লগতে সহায়কৰ লোকক যোনে যিদৰে পাৰে কলহত কুঁহিয়াৰ ৰস আৰু কলগছৰ ৰস আনি পুখুৰীটোৰ পাৰত থ'বলৈ ক'লে। পিছত মোমাই তামুলীক খবৰ দিয়া হ'ল যে পুখুৰীত পানী ওলাইছে। মোমাই তামুলী পুখুৰীটো চাবলৈ দোলাত উঠাৰ সময়তে পিঠু বৰাই সেই কুঁহিয়াৰ ৰস আৰু কলগছৰ ৰস পুখুৰীটোত ঢালিবলৈ ক'লে। যেতিয়া মোমাই তামুলী আহি পুখুৰীৰ পানী ওলোৱা দেখি সেই পানীৰে মুখ হাত ধুৱে, তেতিয়া পানীৰ সোৱাদ কিয় মিঠা বুলি সোধাত বৰাই ক'লে পাতালৰ পানীৰ সোৱাদ মিঠাই থাকে। এইদৰে পুখুৰীত ৰস ঢলাৰ বাবে নাম হৈছিল ৰসঢলা পুখুৰী। পিছলৈ সউচ্চাৰণ হৰ দৰে হৈ ৰসঢলা হ'ল। ৰসঢলা পুখুৰীটোৰ বাবেই ঠাইখিনিৰ নাম ৰসঢলা পথাৰ হ'ল বুলি জানিব পাৰি। আন এক বুৰঞ্জীবিদৰ মতে বড়ো ভাষাৰ শব্দ ৰোৱাকালিৰ পৰা ৰোৱাচালি আৰু ৰোৱাচালিৰ পৰা ৰসঢালি হৈ ৰসঢলা হয় বুলিও কোৱা হয়। বৰ্তমান এই ৰসঢলা পুখুৰীটো প্ৰায় নাইকিয়া হৈ গৈছে বুলি ক'ব পাৰি। আৰু গতিকে মই চৰকাৰলৈ এটা আহ্বান জনাব বিচাৰোঁ, কেনেবাকৈ এই ৰসঢলা পুখুৰীটো সংৰক্ষণ কৰি ৰাখিব পাৰি নেকি? যদি ৰসঢলা পুখুৰীটো চাৰিওফালে বেৰ বান্ধি সুন্দৰকৈ এটা স্থান বনোৱা হয়, হয়তো আমাৰ পিছৰ প্ৰজন্মই গম পাব যে এই ৰসঢলা পুখুৰীটোৰ পৰাই এই সমগ্ৰ অঞ্চল ৰসঢলা পথাৰ নামেৰে জনা হৈছিল বুলি। আৰু লগতে এই পুখুৰীটোৰ লগতে এই অঞ্চলৰ যি গৰিমা সেয়া জড়িত হৈ আছে, কাৰণ এই ৰসঢলা পুখুৰীৰ পৰাই এই ঠাইখিনিৰ নাম ৰসঢলা পথাৰ হৈছিল। গতিকে এই পুখুৰীটো যদি ধুনীয়াকৈ সংৰক্ষণ কৰি ৰখা হয়, এই গোলাঘাটত এটা খুব ধুনীয়া পৰ্যটন ক্ষেত্ৰ গঢ় লৈ উঠিব। গতিকে আজি এয়াই আছিল ৰসঢলা পথাৰ, ঐতিহাসিক ৰসঢলা পথাৰ আৰু ঐতিহাসিক ৰসঢলা পুখুৰীৰ বিষয়ে বিভিন্ন কথা আপোনালোকে গম পালে চাগে নিশ্চয়। আজি অনুষ্ঠান ইমানতে সামৰিছোঁ। আমি আজি বিদায় লৈছোঁ। ধন্যবাদ।